গাইজ মোৰ মতটো হৈ গেল এইটো মোৰ মত কোনো নাহিব গাইজ হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল সো সকলোকে মানে মাঘ বিহুৰো আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মানে আমাৰ বিহুৰ কাম বন মানে আধৰুৱা হৈছে আৰু আজি গোটেই মানে কামবিলাক কৰি মানে পৰ্দা চৰ্দা গোটেই মানে ফুলছোঁ মানে যিহেতু বিহুৰ কাৰণে ধোৱা যায় তাৰপিছত আৰু গাইজ আমাৰ চবৰে মানে বিহু হৈছে মানে বেমাৰ হৈছে জ্বৰ হ'ল কাহ হ'ল চৰ্দি মানে চবৰে এটা এটা হৈ আছে মাৰটো ক'বাই নালাগে মাৰ মাতটো একদম নহা হৈ আছে চ' যি নহওক মাৰ বিহুটো আহিছে এতিয়া মানে মেইন পইণ্টটোক লৈকে আহিছোঁ মানে মই যিহেতু প্ৰত্যেক বছৰে এটা এটা মঠ বনাই আহিছোঁ মানে দাঙি নিব পৰাকৈ চ' এইবাৰো মই মঠ এটা বনাম ভাবিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ আৰু কেনেকৈ বনাওঁ মানে কেনেকৈ বনাওঁ সেইটোতো জানেই মই যোৱাবাৰ ভিডিঅ'টোতো দিছোঁ চ' এইবাৰো বনাম এবাৰ সৰু হ'লেও হ'ব ডাঙৰ হ'লেও হ'ব যেনেকৈ মানে এনেই আৰু নামত বনাব লাগে বনাম আৰু মানে যিহেতু পৰম্পৰা এটা বনাম চ' চাই মানে বাঁহ কাটিম বাঁহ কাটিম আৰু তাৰপিছত কল চুচনি ধোৱাম সেইকাৰণে মানে মই ওপৰত স্পৰ্টিং এটা আলাই লৈছোঁ যাতে চোলাটো চেক নালাগে দেখাই দিম আপোনালোকক আৰু আমাৰ এইটো কাপোৰ ধুইছে এতিয়া আমাৰ মাতটো শুনি দিছে একবাৰ মোৰ বিহু নাহোঁতে মাত ভাঙি নহয় এই গাইজ মই কৈছিলোঁ নে আৰু এই আমাৰ বস্তি আৰু এয়া নেমু টেঙা চেঙা ৰুইছোঁ আৰু এই আচাক বেলেগৰ গৰু মানে লঠঙা কৰি থৈ গৈছে বাংনাৰ গাছ বাংনা খাবা দিছে আৰু আমাক আৰু এই আমাৰ বিজুলী বাঁহ এজোপ আৰু সিফালে একজোপ আছে সিফালে মানে নহা আছে আৰু গাইজ বিজুলী বাঁহ গিলা মানে ইমানে মানুহ নিবা আহে বেলেগক মানে আমি যদি আনবা গ'লো হয় পইচা সুধলা হয় কিন্তু এতিয়া আমি মানে আমাৰ তাতে নিবা আহে না চ' মানে চব বস্তু এনেই লাগে আৰু আমি যদি বেলেগৰ তাতে আনবা যাওঁ পইচা লাগবয়ে একো নকওঁ আৰু দেওঁ আৰু বিজুলী বাঁহে আৰু এইবাৰ যদি কোনোবাই কিবা কয় নহয় মই বিজুলী বাঁহো বিক্ৰী কৰিম এনেকুৱা মানে দম আছে মোৰ আৰু এই চব বিজুলী বাঁহ মই কাটিম আৰু এতিয়া মোৰ মানে সেই আহিছে মানে সেই আৰু কি বুলি কয় এতিয়া মোবাইল ধৰা ল মই এতিয়া বাঁহ কাটিম কোনডাল বাঁহ ভাল হয় বা এইডাল নেকি তুমি যেতিয়া প্ৰথমে আছিলি ছয় বাঁহ আছে শুনবা চ' বাঁহ কাটা হৈ গ'ল মোৰ আৰু এইকেইডাল বাঁহ কাটছোঁ চাহখন লৰ ভালকৈ লৰ বেছি কাটা নাই এইকেইডাল কাটছোঁ আৰু নালগে দি যোৱা যাই থাক আৰু এইকেইডাল নিয়াৰ পিছত আমি কল চুচনি নিব লাগিব আৰু এই কল চুচনি বেলেগে নি শেষ কৰিলে আমাৰ গাছকেইডালৰ পে তো আমি ভাগতে নাপাম কি জানি একদম ভাগাৰ লাগি গ'ল মোৰ আৰু কল চুচনি ধৰিলোঁ মই এইখিনিত মানে বাকী বহুত নাপালোঁ আৰু আছে ওপৰে ক'ৰবাত আনিব পৰা নাই মানে লাগ পোৱা নাই আৰু হাতীটো আনিব পৰা নাই ত' সেইখিনিয়ে পালোঁ মই আৰু এতিয়া মই মঠটোৰ ফালে মানে আগবাঢ়িম বাঁহকেইডাল পুতবা লাগিব এইটো মানে মই দাঙি নিয়াকৈ মঠটো বনাম চ' মানে এনেকৈ দি লৈছোঁ মই কাটি কিনে বা দুডাল মানে এনেকৈ মানে প্লাছ কৰি কাটি লৈছোঁ তাৰেপিছতে পেণ্ডেলৰ ৰছী আছিল গাইজ মোৰ মানে টঙল বা তেনেকুৱা বেলেগ ৰছী নাছিল সেইকাৰণে পেণ্ডেলৰ ৰছী ব্যৱহাৰ কৰিলোঁ আৰু এইখিনি মায়ে মোক ভিডিঅ' কৰি আছিল মনে মনে মই গমেই নাপাওঁ আৰু এইখিনি মই ভিতৰতে সোমাই দিলোঁ তাৰেপিছতে মোৰ গাইজ মোৰ মঠটো হৈ গ'ল এইটো মোৰ মঠ কোনো নাহিব গাইজ চ' গাইজ মোৰ মঠটো হৈ গ'ল কমপ্লিট আৰু কোনো নাহিব আৰু মই পেণ্ডেলৰ ৰছী দিছোঁ আৰু গাইজ এইটো বস্তু ভাজ দিব নোৱাৰি কাৰণ মাটিত যিহেতু পোতা নাযায় এয়া মাটিত যিহেতু পোতা নাযায় সেইকাৰণে এইটো বস্তু ভাজ নাখায় আৰু কলৰ পাত দিয়াৰ পিছত ফাইনেল লুকটো কেনেকুৱা হয় কমেণ্ট কৰি যাব জনাব
আৰু আজিৰ কাৰণে মই মানে সামৰণি কৰিলোঁ যিহেতু বহুত দেৰি হ'ল আৰু গাটো যিহেতু অসুখ সেইকাৰণে আজি এনেকৈ থ'লোঁ কালিক লেগি ফাইন একদম কমপ্লিট কৰি দিম আৰু ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম চ' চাব নেক্সট ডে তাৰপিছতে মই নেক্সট ডে মানে এনেকৈ ল'লোঁ আৰু মায়ে মানে ক'লা কি মদটো বোলে মোৰ সৰু হৈছে মানে পিছত তলৰখিনি আৰু তাৰপিছতে আজি মই এডাল বাঁহ কাটি কিনে আকৌ এটা ওপৰত দি মানে ৰাউণ্ড কৰি কিনে দি লৈছোঁ তাৰপিছতে আৰু 7ডালমান বাঁহ দি দিছোঁ আৰু মোৰ এইটো মদটো একদম মজবুতি হৈছে মানে যোৱা বছৰতকৈ এইবাৰ মজবুতি হৈছে আৰু এইবাৰ মানে ডাঙৰো হ'ব যেন লাগছি মোৰ মানে কলৰ পাত দিয়াৰ পিছত গম পোৱা যাব কিমান মোৰ বেছি ডাঙৰ হয় যোৱাবাৰতকৈ আৰু মই কলৰ মানে কল চুচেনিগিলা বুলি কওঁ গাইজ আৰু কোনফালে কিবা বেলেগকৈ কয় নেকি ক'ব মানে বেলেগ ফালেও বেলেগকৈ ক'ব পাৰে তাৰপিছতে মই মানে খৰখেদাকৈ এনেকৈ কল চুচেনিখিনি ইয়াতে দি ল'লোঁ কামিকেইডাল মানে মই আগতে সৰুকৈ দিছিলোঁ তাৰে পিছত নেক্সট দিনা মই ডাঙৰকৈ দিলোঁ মানে যিহেতু দাঙি নিয়া যাব আৰু অলপ মজবুতি হ'ব লাগিব মোৰ মদটো আৰু এলাহ মদ নহয় গাইজ মই একলাই বনাইছোঁ যিহেতু এইটো মানে অকণমান স্পেচিয়েল আৰু মোৰ কাৰণে আৰু সৰুপি মানে অকণমান মোক কৰি আছে হেল্প কৰি দি আছে তাই যিহেতু সৰু আছে আৰু বাকী মোৰ গোটেইখিনি হৈ গ'ল আৰু মুধা বুলি কয় এইটো মুধা মাৰবা আছে মোৰ বাকী আৰু গোটেই মোৰ এইখিনি কমপ্লিট হৈ গৈছে মানে আধা আধি আৰু এই ওপৰৰখিনি মুধা মাৰিলে মোৰ মদটো কমপ্লিট হৈ যাব আৰু মই এই মদটো কমপ্লিট কৰিবৰ কাৰণে মুধাখিনিৰ কাৰণে কল চুচেনি মানে কেইডালমান এনেকৈ গাঁঠি লৈছোঁ গাঁঠি লৈ কিনে ওপৰত মানে দি দিম তাৰপিছতে গাইজ গম পালোঁ তাতে দিয়াৰ পিছতে মোৰ মানে কলপাত কম হ'ল তাৰপিছতে মই ভিডিঅ'টো কৰা নহ'ল দুপাতমান মানে কলৰ পাত কেঁচায়ে মেচায়ে গোটেই লৈ আহি কিনে তাতে দিলোঁ যিহেতু মোৰ শুকান কলৰ পাত একদমেই নাই মানে বস্তিত আৰু আছে একদম লাংডিং ফৰকাঠিঙত মানে লাগ চাগ নাপাওঁ মই আৰু এনেকৈ মুধাটো মাৰি দিলোঁ মোৰ কমপ্লিট হৈ যাব আৰু মোৰ মদটো এনেকুৱাকৈ বনোৱাৰ পিছত কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই কমেণ্ট কৰি জনাব আৰু ফাইনেলি মোৰ মদটো কমপ্লিট হৈ গ'ল আৰু এই বছৰৰ মদটো মোৰ মানে লাষ্ট মদ বুলিও ক'ব পাৰোঁ কিবা বুলিও ক'ব পাৰোঁ আহাবাৰ বা বনাব পাৰোঁ নে নাই ঠিক নাই ত' গাইজ এয়া মোতকৈ মানে ওখ আছিল আৰু ভিডিঅ'টো কাৰণে পালে কমেণ্ট কৰি জনাব নাপাহৰিব আজিৰ কাৰণে টাটা বাই বাই